আমার প্রথম কোশ্চেন ইয়াতে দিয়ে আছে। প্রথম কোশ্চেন নাম্বার 1 কোশ্চেন ইয়াতে কৈছে হুইচ টু গ্রিক থিঙ্কার্স ফর দ্য ফার্স্ট টাইম সিস্টেমেটিক্যালি স্টুডাইট পলিটিক্যাল সায়েন্স। এই কোশ্চেনটো অসমীয়া মিডিয়ামত হৈছে আমাৰ কোন দুজন গ্ৰীক চিন্তাবিদে ৰাজনীতি বিজ্ঞানক প্ৰথমতে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। তো উত্তৰ আমাৰ ইয়াতে দি আছে প্লেটো আৰু এৰিষ্টটল। ঠিক আছে, অসমীয়া মিডিয়ামত আমাৰ দি আছে প্লেটো আৰু এৰিষ্টটল। ইয়াৰ পিছত আমাৰ ছেকেণ্ড কোশ্চেন দি আছে কোশ্চেন নম্বৰ বি, হাউ ডাজ হিষ্ট্ৰী ডিপেণ্ড অন পলিটিক্স। আৰু অসমীয়া মিডিয়ামত হৈছে আমাৰ ইতিহাস কিদৰে ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, কুৱেশ্যনটোৰ উত্তৰ ইয়াতে আমাৰ ইংলিছ মিডিয়ামত ওপৰত দি আছে এইটো হিষ্ট্ৰী ডিপেণ্ডছ অন পলিটিক্স বিকজ পলিটিকেল ইভেণ্ট ডিচিশ্যন এণ্ড একশ্যন শ্ৰাপ দ্য কোৰ্চ অফ হিষ্ট্ৰী। বাকীখিনি পঢ়ি ল'বা। আৰু অসমীয়া মিডিয়ামত দিছে ইয়াৰ উত্তৰ ইতিহাস ৰাজনীতিত নিৰ্ভৰ কৰে কাৰণ ৰাজনৈতিক ঘটনা সিদ্ধান্ত আৰু ব্যৱস্থা ইতিহাসৰ দিশ নিৰ্ধাৰণ কৰে। চৰকাৰৰ উত্থান পতন যুদ্ধ বিপ্লৱ আইন আদি সকলো ৰাজনীতিৰ ফল যিবোৰ পিছত ইতিহাসৰ অংশ হয়। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ চি দিছে ৰাইট টু এইমছ অফ ইকনমিক্স জাষ্টিছ। এইটো আমাৰ অসমীয়া মিডিয়ামত হৈছে অৰ্থনৈতিক ন্যায়ৰ দুটা উদ্দেশ্য লিখা। অৰ্থনৈতিক ন্যায়ৰ দুটা উদ্দেশ্য লিখা। ঠিক আছে, ইয়াৰ পিছত আমাক তো ইয়াৰ উত্তৰ আমাক দি আছে ইংলিছ মিডিয়ামত দি আছে, তোমালোকে পঢ়ি লোৱা টু এইমছ অফ ইকনমিক্স জাষ্টিছ ইয়াৰ। আমাৰ ইংলিছ মিডিয়ামত দি আছে টু এইমছ অফ ইকনমিক্স জাষ্টিছ আৰ। ঠিক আছে, আমাৰ ইয়াতে দি আছে। তাৰপিছত আমাক অসমীয়া মিডিয়ামত দিছে অৰ্থনৈতিক ন্যায়ৰ দুটা উদ্দেশ্য, এইটো আমাৰ অসমীয়া মিডিয়ামত দি আছে। ঠিক আছে, সকল লোকৰ মাজত সমান সম্পত্তি বৰ্তন। 2 নম্বৰ দি আছে অৰ্থনৈতিক বৈষম্য দূৰ কৰা যাতে সকলোৱে সমান সুযোগ পায়। ঠিক আছে, কুৱেশ্যন নম্বৰ ডি দিছে আমাক ইয়াৰ পিছত ৰাইট এনি টু কেৰেক্টাৰিষ্টিক্স অফ লিজিটিমেচি। ঠিক আছে, এইটো আমাৰ কুৱেশ্যনটো হৈছে অসমীয়া মিডিয়ামত বৈধতাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। আমাৰ ইংলিছ মিডিয়ামত দি আছে তলত এইটো একচেপ্টেঞ্চ বাই দ্য পিপুল, আৰু 2 নম্বৰ দি আছে লফুল অথৰিটি। আৰু অসমীয়া মিডিয়ামত দিছে আমাৰ লোকসমাজৰ স্বীকৃতি আৰু আইনীভাৱে নিৰ্মিত ক্ষমতা। ঠিক আছে, তোমালোকে এইবাৰ ভালদৰে পঢ়ি ল'বা। এই কুৱেশ্যনবোৰৰ পৰাই তোমালোকৰ এইবাৰ ফাইনেল এক্সামত আহিব কুৱেশ্যনবোৰ। ঠিক আছে, আমাক ইয়াৰ পিছত ই নম্বৰ কুৱেশ্যন দিছে মেনশ্যন এনি টু এলিমেণ্টছ অফ ষ্টেট। অসমীয়া মিডিয়ামত ইয়াৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰৰ যিকোনো দুটা উপাদান লিখা। ইয়াতে উত্তৰ দি আছে পপুলেশ্যন দি আছে প্ৰথমত, তাৰপিছত আৰু এটা হৈছে টেৰিটৰি। ঠিক আছে, জনসংখ্যা আৰু ভূখণ্ড। ইয়াৰ পিছত আমাক 1 নম্বৰ কুৱেশ্যন দিছে ৰাইট দ্য নেমছ অফ টু নিঅ' মাৰ্কছিষ্ট থিংকাৰ্ছ। ঠিক আছে, আৰু অসমীয়া মিডিয়ামত হৈছে দুজন নব্য মাৰ্ক্সবাদী চিন্তাবিদৰ নাম লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে এণ্টনিঅ' গ্ৰামছি আৰু লুইছ এলথুছাৰ। ইয়াৰ পিছত আমাক যি নম্বৰ কুৱেশ্যন দিছে ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ ছভাৰেণ্টি। ঠিক আছে, সাৰ্বভৌমত্বৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে ইংলিছ মিডিয়ামত দি আছে ছুপাৰমেচি আৰু এবছুলেটনেছ। ঠিক আছে, আৰু অসমীয়া মিডিয়ামত দিছে তোমালোকৰ সৰ্বোচ্চ নিজৰ ভূখণ্ডৰ ভিতৰত ৰাজ্যই সৰ্বোচ্চ ক্ষমতা ভোগায়। আৰু 2 নম্বৰ দিছে আমাক নিৰস্কুৰতা, ৰাজ্যৰ ওপৰত আন কোনো উচ্চতৰ ক্ষমতা নাই। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ এইচ দিছে ৰাইট টু ডিভাইচেছ অফ ডাইৰেক্ট ডেম'ক্ৰেচি। প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা পদ্ধতি লিখা। ইয়াত আমাৰ উত্তৰ দি আছে, তোমালোকে ইংলিছ মিডিয়ামখিনি পঢ়ি লোৱা। আৰু অসমীয়া মিডিয়ামত আমাৰ দিছে গণভোট আৰু প্ৰাৰম্ভ ভোট। ঠিক আছে, ইয়াৰ পিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে এনচাৰ দ্য ফলোয়িং শ্বৰ্ট নোটছ। এনি 6 কৈছে, মই তোমালোকক গোটেই কুৱেশ্যনবোৰৰ উত্তৰ আলোচনা কৰাই দিম। প্ৰথম কুৱেশ্যন কৈছে আমাক নেচাৰ অফ পলিটিকেল চায়েন্স, ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতি উল্লেখ কৰা। ইংলিছ মিডিয়ামৰখিনি তোমালোকৰ ইয়াতে দি আছে, এইটো তোমালোকে পঢ়ি ল'বা। আৰু অসমীয়া মিডিয়ামত দিছে তোমালোকৰ তলত মই দেখুৱাই দিছোঁ ৰাজনৈতিক বিজ্ঞান হৈছে সমাজ বিজ্ঞান। এই বিজ্ঞানত ৰাজ্য চৰকাৰ ক্ষমতা কৰ্তৃত্ব আৰু ৰাজনৈতিক আচৰণ অধ্যয়ন কৰা হয়। চৰকাৰ কেনেদৰে গঠিত হয়, কেনেদৰে চলে আৰু নীতিসমূহে সমাজক কেনেদৰে প্ৰভাৱিত কৰে সেইবোৰ বুজায়। ই বৰ্ণনামূলক আৰু মানদণ্ডমূলক দুয়ো। ইতিহাস অৰ্থনীতি সমাজ বিজ্ঞান আৰু আইনৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক আছে। আমাক 2 নম্বৰ কুৱেশ্যন দিছে ইম্পৰ্টেঞ্চ অফ ষ্টুডিং পলিটিকেল চায়েন্স। অসমীয়া মিডিয়ামত হৈছে এইটো আমাৰ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাক ইয়াত টপিক হিচাপে দিছে ইংলিছ মিডিয়ামত, তোমালোকে এইবোৰ পঢ়ি ল'বা।
আৰু এছামিজ মিডিয়ামত দিছে তোমালোকক 5টামান নাগৰিকৰ অধিকাৰ দলঙৰ কথা বুজুৱায় তাৰপিছত আমাক ইয়াতে দি আছে চৰকাৰ কেনেকৈ চলে সেই কথা জানিবলৈ সহায় কৰে ৰাজনৈতিক সচেতনতা আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলে গণতন্ত্ৰ সমলাবলৈ নাগৰিক অংশগ্ৰহণ বৃদ্ধি কৰে প্ৰশাসন আইন কূটনীতি আদি ক্ষেত্ৰত জ্ঞান প্ৰদান কৰে ঠিক আছে 3 নম্বৰ কোৱেশ্চন দিছে দ্য সোৰ্চেছ অফ পাৱাৰ আমাৰ অসমীয়া মিডিয়ামত হৈছে ক্ষমতাৰ উৎসসমূহ কি কি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ফোৰ্স দি আছে অইল দি আছে নলেজ দি আছে সোশ্যাল পজিশনছ আৰু ল দি আছে ঠিক একেদৰে আমাৰ অসমীয়া মিডিয়ামত দিছে বল বা শক্তি সম্পত্তি জ্ঞান বুদ্ধি সামাজিক স্থান আৰু আইন ঠিক আছে তোমালোকে এইবোৰ পঢ়ি লোৱা আমাক ইয়াৰ পিছত কোৱেশ্চন নম্বৰ ডি দিছে ডিষ্টিংশ্যন বিটুইন পাৱাৰ এণ্ড অথৰিটি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে ইয়াৰ পৰা পঢ়ি লোৱা ইংলিছ মিডিয়ামত পাৱাৰ দি আছে পাৱাৰ ইজ এবিলিটি টু ইনফ্লুৱেঞ্চ আদাৰ্ছ ইট মে বি লিগেল অৰ ইলিগেল আৰু অথৰিটি দি আছে অথৰিটি ইজ legitimate power accepted by the people ইয়াত তোমালোকৰ আৰু দি আছে power can use force authority does not require force authority comes from law and consent power may come from force money or status ঠিক আছে আৰু অসমীয়া মিডিয়ামত দি আছে ক্ষমতা দি আছে ক্ষমতা হৈছে আনক প্ৰভাৱিত কৰাৰ সামৰ্থ্য ই আইনসন্মত আৰু বেআইনী দুয়ো হ'ব পাৰে অথৰিটি দি আছে কৰ্তৃত্ব হৈছে আইনসন্মত ক্ষমতা যাক জনগণে যাক মানি চলে আৰু বাকীবোৰ তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা ঠিক আছে ইয়াৰ পিছত আমাক ই নম্বৰ কোৱেশ্চন দিছে সিটিজেনশ্বিপ নাগৰিক ঠিক আছে নাগৰিকত্ব সিটিজেনশ্বিপ মিন দ্য লিগেল মেম্বাৰশ্বিপ অফ পাৰ্চন ইন এ ষ্টেট এ সিটিজেন এনজয়ছ চিভিল পলিটিকেল এণ্ড ছ'চিয়েল ৰাইটছ দ্য পাৰফৰ্মেঞ্চ ডিউটিছ বাকীবোৰ তোমালোকে পঢ়ি ল'বা অসমীয়া মিডিয়ামত দিছে নাগৰিকত্ব মানে এজন ব্যক্তিৰ ৰাজ্যৰ বৈধ সদস্যতা নাগৰিক ৰাজনৈতিক আৰু সামাজিক অধিকাৰ উপভোগ কৰে আৰু দায়িত্ব পালন কৰে আৰু বাকীবোৰ তোমালোকে পঢ়ি ল'বা ঠিক আছে আমাক ইয়াৰ পিছত এফ নম্বৰ কোৱেশ্চন দিছে বেচিক্স ইয়াৰ পিছত আমাক এফ নম্বৰ কোৱেশ্চন দিছে বেচিক প্ৰিন্সিপালছ অফ ডেম'ক্ৰেচি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় গণতন্ত্ৰৰ মূল নীতিসমূহ কি কি ঠিক আছে আমাক ইংলিছ মিডিয়ামত দিছে পপুলাৰ সভাৰেণ্টি পলিটিকেল ইকুৱেলিটি দি আছে মেজৰিটি ৰুল এণ্ড মাইনৰিটি ৰাইটছ ফ্ৰী এণ্ড ফায়াৰ ইলেকশ্যন ৰুল অফ ল প্ৰটেকশ্যন অফ ৰাইটছ এণ্ড ফ্ৰীডমছ বাকীবোৰ তোমালোকক অসমীয়া মিডিয়ামত দি আছে জনগণেই শেষ ক্ষমতাৰ উৎস ৰাজনৈতিক ক্ষমতা সংখ্যাগৰিষ্ঠ শাসন কিন্তু সংখ্যালঘুৰ অধিকাৰ সুৰক্ষা মুক্ত আৰু সৰ্বজনীন নিৰ্বাচন আইনৰ শাসন অধিকাৰ আৰু স্বাধীনতাৰ সুৰক্ষা ঠিক আছে ফিচাৰ্ছ অফ ক্লাছিকেল ডেম'ক্ৰেচি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ এই কোৱেশ্চনটো আমাৰ অসমীয়া মিডিয়ামত হৈছে ধুৰূপটি গণতন্ত্ৰৰ বৈশিষ্ট্য ফিচাৰ্ছ অফ ক্লাছিকেল ডেম'ক্ৰেচি ঠিক আছে আমাক ইংলিছ মিডিয়ামত দিছে ডাইৰেক্ট পাৰ্টিচিপেশ্যন অফ চিটিজেনছ স্মল চিটি ষ্টেটছ দি আছে বাকীবোৰ তোমালোকে পঢ়ি ল'বা বহুত বৰ আছে তোমালোকৰ ইয়াৰ পিছত আমাক এছামিছ মিডিয়ামত দিছে নাগৰিকৰ সৰাসৰি অংশগ্ৰহণ সৰু নগৰ ৰাজ্যসমূহ বাকীবোৰ তোমালোকে পঢ়ি ল'বা ঠিক আছে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা দেই মই বাৰ কৈ আছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এইটো মোৰ অনুৰোধ ঠিক আছে কুৱেশ্যন নম্বৰ এইচ দি আছে দ্য ফেডাৰেল ষ্টেট এইটো আমাৰ অসমীয়া মিডিয়ামত হৈছে সামন্তীয় ৰাষ্ট্ৰ ইংলিছ মিডিয়ামত দি আছে ফেডাৰেল ষ্টেট ইজ এ বেছড অন লেণ্ড অ'নাৰশ্বিপ দ্য কিং গিভছ লেণ্ড টু লৰ্ডছ গিভ প্ৰটেকশ্যন টু প্লেচেণ্ট ঠিক আছে বাকীবোৰ তোমালোকে পঢ়ি ল'বা ইয়াত আমাৰ অসমীয়া মিডিয়ামত দি আছে এইটো তোমালোকে ভালদৰে চাই ল'বা তাৰপিছত আমাক কুৱেশ্যন নম্বৰ আই দিছে এলিমেণ্টছ অফ ষ্টেট ৰাষ্ট্ৰৰ উপাদানসমূহ কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পপুলেশ্যন দি আছে টেৰিটৰি দি আছে গভৰ্ণমেণ্ট দি আছে সভাৰেণ্টি দি আছে জনসংখ্যা ভূমি চৰকাৰ আৰু সাৰ্বভৌমত্ব ঠিক আছে ইয়াৰ পিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে এটা কুৱেশ্যনত আমাৰ 10 মাৰ্ক কৈ দি আছে তো আমাৰ কুৱেশ্যন টোটাল দি আছে 5টামান তাৰ পিছত 2টা লিখিব লাগে মই তোমালোকক 5টাই আলোচনা কৰি দিম তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখিবা ঠিক আছে কুৱেশ্যন নম্বৰ আমাক এ দিছে এই কুৱেশ্যনটোত আমাৰ 10 মাৰ্কছ আছে হোৱাট ইজ পলিটিকেল চায়েন্স ডিছকাছ দ্য স্কোপ অফ পলিটিকেল চায়েন্স অসমীয়া মিডিয়ামত দিছে ৰাজনীতি বিজ্ঞান কাক বোলে ইয়াৰ পৰিসৰ আলোচনা কৰা তো উত্তৰ আমাৰ ইয়াতে দি আছে ডেফিনেশ্যন অফ পলিটিকেল চায়েন্স এইটো তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা আৰু স্কোপ অফ পলিটিকেল চায়েন্স আমাৰ ইয়াতে এটা কৈ দি আছে তোমালোকে এইবোৰ চাই ল'বা ষ্টাডি অফ ষ্টেট গভৰ্ণমেণ্ট এণ্ড ইটছ অৰ্গানছ এইবোৰ তোমালোকে পঢ়ি ল'বা পলিটিকেল থিয়ৰিজ এণ্ড কনচেপ্ট দি আছে পলিটিকেল ইনষ্টিটিউশ্যন দি আছে 5 নম্বৰ দি আছে আমাক পাব্লিক এডমিনিষ্ট্ৰেশ্যন দি আছে 6 নম্বৰ দি আছে 7 নম্বৰ দি আছে তোমালোকে এইবাৰ চাই ল'বা ঠিক আছে অসমীয়া মিডিয়ামত দিছে তোমালোকক মই দেখুৱাই দিছোঁ অসমীয়া মিডিয়ামত কুৱেশ্যনটো কি কৈছে ৰাজনীতি বিজ্ঞান কাক বোলে আৰু ইয়াৰ পৰিচয় সম্পৰ্কে আলোচনা কৰা তোমালোকে প্ৰথমে ডেফিনেশ্যনটো পঢ়িলা ৰাজনীতি বিজ্ঞান কাক বোলে এইটো ইয়াতে দি আছে সৰুকৈ লিখি ল'বা মই ইয়াত তোমালোকক ডাঙৰ কৰি দিছোঁ তোমালোকে সৰুকৈ লিখি ল'বা ঠিক আছে আৰু ইয়াৰ পৰিচয় তোমালোকক তলত দি আছে ৰাজনীতি বিজ্ঞানৰ পৰিচয় দি আছে তলত দি আছে ৰাজ্য অধ্যয়ন দি আছে চৰকাৰ আৰু ইয়াৰ অংগসমূহ দি আছে ঠিক আছে
ৰাজনৈতিক তথ্য আৰু ধাৰণা দি আছে, ৰাজনৈতিক প্ৰতিষ্ঠানসমূহ দি আছে, লোক প্ৰশাসন দি আছে। ঠিক আছে, এইবাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'বা। ঠিক আছে, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক দি আছে, ৰাজনৈতিক ব্যৱহাৰ দি আহিছে আৰু উপসংস্কাৰ দি আছে। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ বি দিছে ডিফাইন পাৱাৰ, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক অফ পাৱাৰ। ঠিক আছে, কুৱেশ্যনটো হৈছে ক্ষমতাৰ সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্যসমূহ কি কি। তো আমাক ইয়াত ডিফাইন পাৱাৰৰ আমাক উত্তৰ দি আছে, তোমালোকে এইটো ইংলিছ মিডিয়ামৰ কাৰণে পঢ়ি ল'বা। আৰু কেৰেক্টাৰিষ্টিক অফ পাৱাৰৰ বাবে তলত আমাক দিছে পাৱাৰ অফ ইনভলভছ ইনফ্লুয়েন্স। ঠিক আছে, এই বাকীবা তোমালোকে পঢ়ি ল'বা। 2 নম্বৰত আমাক দি আছে, 3 নম্বৰ দি আছে পাৱাৰ অফ ৰিলেশ্যনাল। ঠিক আছে, 4 নম্বৰ দি আছে পাৱাৰ ইজ ডাইনামিক। বাকীবা তোমালোকে পঢ়ি ল'বা। আমাৰ ইয়াৰ পিছত এছামিছ মিডিয়ামত দিছে ক্ষমতা কাক কয় বা ক্ষমতা বুলিলে কি বুজি। ইয়াত আমাৰ উত্তৰ দি আছে ক্ষমতা মানে হৈছে এজন ব্যক্তি বা গোটে আনৰ ব্যৱহাৰ প্ৰভাৱিত কৰা ক্ষমতা। বাকীবা তোমালোকে পঢ়ি ল'বা। ক্ষমতাৰ বৈশিষ্ট্য দি আছে ক্ষমতাৰ প্ৰভাৱ বিস্তাৰ কৰে, ক্ষমতাৰ মুখ্য বৈশিষ্ট্য হৈছে আনক প্ৰভাৱিত কৰাৰ ক্ষমতা, ক্ষমতা বৈধ বা অবৈধ দুয়ো হ'ব পাৰে। ঠিক আছে, ক্ষমতা বৰ্ণনামূলক, ক্ষমতা গতিশীল দি আছে, বল প্ৰয়োগ কৰিব পাৰে। ঠিক আছে, 6 নম্বৰত দি আছে আমাক ক্ষমতা সৰ্বব্যাপী, ঘৰ, স্কুল, সমাজ, কাৰ্যালয়, ৰাজ্য সকলো ঠাইতে ক্ষমতাৰ অস্তিত্ব আছে। ৰাজনীতিৰ মূল আধাৰ আমাক ইয়াতে দি আছে, ৰাজনীতিৰ মূল ক্ষমতাৰ অধিকাৰ, ব্যৱহাৰ আৰু ষ্টেণ্ডাৰ্ড থাকে। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ চি দিছে। ইয়াৰ পিছত হোৱাট ইজ মিন বাই পলিটিকেল ৰাইটছ, এক্সপ্লেইন দ্য পলিটিকেল ৰাইটছ অফ চিটিজেনছ। ঠিক আছে, অসমীয়া মিডিয়ামত ইয়াৰ মিনিংটো হৈছে ৰাজনৈতিক অধিকাৰ মানে কি, নাগৰিকৰ ৰাজনৈতিক অধিকাৰসমূহ ব্যাখ্যা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাক প্ৰথমত দিছে মিনিং অফ পলিটিকেল ৰাইটছ, তোমালোকে পঢ়ি লোৱা। পলিটিকেল ৰাইটছ আৰ দ'জ ৰাইটছ হুইচ এলাউ citizens to take part in the political life of a country. Thus rights help people to participate in the information of government and influence political decision. ঠিক আছে, ইয়াত দিছে পলিটিকেল রাইটস অফ সিটিজেন্স দি আছে, রাইট টু ভোট, রাইট টু কন্টেস্ট ইলেকশন, রাইট টু হোল্ড পাবলিক অফিস। ঠিক আছে, কোয়ালিফাইড সিটিজেন্স ক্যান বিকাম মিনিস্টার্স, MLAs, MPs। ঠিক আছে, রাইট টু ফ্রম পলিটিক্যাল পার্টিস, সিটিজেন ক্যান ফ্রম অর জয়েন পলিটিক্যাল পার্টিস টু এক্সপ্রেস পলিটিক্যাল ভিউজ। ঠিক আছে, রাইট টু সিটিজেন গভর্নমেন্ট দি আছে 5 নম্বৰত। 6 নম্বৰ দি আছে আমাক রাইট টু পিটিশন। ঠিক আছে, 7 নম্বৰ দি আছে রাইট টু পার্টিসিপেট ইন পলিটিক্যাল এক্টিভিটিস। 8 নম্বৰ দি আছে আমাক রাইট টু ইনফরমেশন। ঠিক আছে, RTA। অসমীয়া মিডিয়ামত দি আছে আমাৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰসমূহ 8টামান দি আছে, তোমালোকে পঢ়ি লোৱা। ভোটাধিকাৰ দি আছে প্ৰথমটো, দ্বিতীয়টো দি আছে নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ অধিকাৰ, নিজৰ ইচ্ছামতে নিৰ্বাচন খেলিব পাৰিব দিলে হ'ল। 3 নম্বৰ দি আছে সাৰ্বজনীন পদত অৰ্জিত হোৱাৰ অধিকাৰ দি আছে। দল গঠন আৰু দলত যোগদানৰ অধিকাৰ আছে। চৰকাৰৰ সমালোচনা কৰাৰ অধিকাৰ আছে, 6 নম্বৰত দি আছে আবেদন পিটিশন দাখিলৰ অধিকাৰ দি আছে। ৰাজনৈতিক কাৰ্যকলাপত অংশ লোৱাৰ অধিকাৰ দি আছে। তথ্য অধিকাৰ। ঠিক আছে, RTA। ইয়াৰ পিছত তোমাক কুৱেশ্যন নম্বৰ ডি দিছে ডিছকাছ দ্য পোলাৰিষ্ট থিয়ৰী অফ ডেম'ক্ৰেচি। ঠিক আছে, আমাৰ এইটো অসমীয়া মিডিয়াম হৈছে গণতন্ত্ৰৰ বহুত্ববাদী তথ্যৰ বিষয়ে বিতংকৈ আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো পঢ়ি ল'বা। তোমালোকে মেইন ফিচাৰ্ছ অফ পোলাৰিষ্ট থিয়ৰী দি আছে। ঠিক আছে, তোমালোকে এটা কৈ পঢ়ি ল'বা। অসমীয়া মিডিয়ামত মই তোমালোকক দেখুৱাই দিছোঁ, এইটো তোমালোকৰ ইংলিছ মিডিয়াম, মই তোমালোকৰ অসমীয়া মিডিয়ামৰ কাৰণে দেখুৱাই দিছোঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা আৰু ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, বাৰ কৈ আছোঁ। ইয়াৰ মূল বৈশিষ্ট্য দিছে তোমালোকৰ ক্ষমতাৰ বিস্তাৰ দি আছে, কোনো এটা গোটৰ আধিপত্য নাই, এইটো দি আছে। 3 নম্বৰ দি আছে গোটসমূহৰ মাজত প্ৰতিযোগিতা দি আছে। 4 নম্বৰ দি আছে চৰকাৰ মধ্যস্থতা কৰে। ঠিক আছে, 5 নম্বৰ দি আছে আমাৰ জনমতৰ গুৰুত্ব, 6 নম্বৰ দি আছে অংশগ্ৰহণ। ঠিক আছে, ইয়াৰ পিছত আমাক নম্বৰ কুৱেশ্যন দিছে ৰাইট এ নোট অন দ্য ইফেক্ট অফ গ্লোবেলাইজেশ্যন অন ষ্টেট সভাৰেণ্টি। ঠিক আছে, 10 মাৰ্কছ দি আছে, তোমালোকে প্ৰথমে ডেফিনেশ্যনটো পঢ়ি ল'বা। ইফেক্ট অন ষ্টেট সভাৰেণ্টি। ঠিক আছে, তোমালোকে পঢ়ি ল'বা। ইকনমিক্স ডিপেণ্ডেন্স দি আছে, ৰোল অফ MNCs, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ দি আছে, লছ অফ বৰ্ডাৰ কণ্ট্ৰল, পজিটিভ ইম্পেক্ট দি আছে। তোমালোকে পঢ়ি ল'বা। অসমীয়া মিডিয়ামত দি আছে ইয়াত তোমালোকৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰভাৱ, অৰ্থনৈতিক নিৰ্ভৰশীলতা দি আছে, বহুজাতিক কোম্পানীৰ প্ৰভাৱ, আন্তৰ্জাতিক সংস্কাৰ হস্তক্ষেপ দি আছে, সাংস্কৃতিক প্ৰভাৱ দি আছে, ৰাজনৈতিক চাপ দি আছে, সাৰ্বভৌমত্বৰ ভাগ বতৰা, সীমান্ত নিয়ন্ত্ৰণ হেৰাস দি আছে। ঠিক আছে, ধনাত্মক প্ৰভাৱ দি আছে। আমাৰ ভিডিঅ' আজি এইখিনিয়ে। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, বাৰ কৈ আছোঁ, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।